আপোনালোকৰ? মোৰ খবৰ ভাল, আশা কৰিছোঁ আপোনালোকো ভালে আছে। আৰু আজি হৈছে সৰস্বতী পূজা, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। সৰস্বতী পূজা বুলি তেনেকুৱা বাৰু একো প্লেনিং নাই, তথাপিও ভাবিছোঁ যে এবাৰ ইউনিভাৰ্চিটিলৈ যাম, আপোনালোককো দেখাম আৰু তাৰ কাৰণে ভিডিঅ'টো বনালোঁ। ভাল লাগিলে লাইক কৰি দিব দেই। গতিকে বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'। আমি গৈ আছোঁ। আৰু এয়া পালোহি কলেজ। পূজাস্থলীত ইমানো ভিৰ নাছিলে। আমি ভালদৰে সেৱা পাতি কৰি অকণমান বহিছোঁ। আৰু এয়া মোৰ ফ্ৰেণ্ড কেইজনীও আহি পালে। আমি ইউনিভাৰ্চিটি আহি পালোঁ দেই। বৰ্তমান BKBৰ ওচৰত, BKB হয়। চবৰে ফটো ছেকশ্যন চলি আছে। সকলোকে বাৰু চাই থাকিম নে গাইছ, আমিও সেইকাৰণে অকণমান ৰিলচ বনালোঁ, ফটো চটো উঠিলোঁ। আৰু ইয়াৰ পাছত আমি গ'লোঁ 88 বইজ হোষ্টেল। আপোনালোকক এটা বস্তু দেখাম, মানে আমি আগতে ক'ত আছিলোঁ। হয়, এই কোৱাৰ্টাৰটো যে দেখিবলৈ পাইছে, এই কোৱাৰ্টাৰটোত আমি প্ৰায় ধৰক 15 বছৰমান থকা। আমাৰ মানে বাল্যকাল হওক, শৈশৱকাল হওক, সকলোবোৰ স্কুল কলেজ ইয়াৰ পৰাই আমি কৰা। আৰু এতিয়া যিহেতুকে ইয়াতে নাথাকোঁ, গতিকে ইফালে আহিলে আমি দূৰৰ পৰা হ'লেও কোৱাৰ্টাৰটো চাই যাওঁ। খুবেই নষ্টালজিক হৈ যোৱা যায়, আগৰ কথাবোৰ মনত পৰে। আৰু এয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ 88 বইজ হোষ্টেল। এওঁলোকে খুব ধুনীয়াকৈ ফটো উঠাৰ বাবে কিছুমান ছেটআপ নিজে সাজি উলিয়াইছে, খুব ভাল লাগিছে। ইমান দেৰিৰ অন্তত কিবা কৈ ফাইনেলি পালোঁ বাৰু খাবৰ কাৰণে। কিন্তু ইয়াত দেখিছেনে ঠাণ্ডা হৈ গৈছে। এতিয়া আমি খাই বৈ ওলাই আহিছোঁ। আৰু যদিও বহুতো জেগা থাকি গ'ল চাবৰ কাৰণে, সময়ৰ অভাৱত আমি চাব নাপালোঁ। আৰু বিশেষ এটা প্ৰব্লেম ওলালে, তাৰ কাৰণে সোনকালে আহিবলগীয়া হ'ল। এতিয়া আমি ঘৰ আহি পালোঁ। গ'ল আৰু দিনটো পূজা বুলি। কেনেকুৱা লাগিল কোৱা? তাই বোলে ভাগৰ লাগিছে, ভৰি কাটিছে, কিবা কিবি খাব থাকিল, কিন্তু মানে কি দেৰি হ'ল যে নাখালোঁ। বাৰু আমি আৰু নেক্সট ভিডিঅ'ত লগ পাম। See you. Bye bye. Thank you. লাইক কৰি দিব দেই।